আজি কি বাৰ আজিতো বন্ধ বাৰ নহয় তেন্তে ৰাজপথত কিয় থাকিব লাগে শ্ৰেণীকোঠাতহে সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদক লৈ এইদৰে সৰব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ওয়ার্কিং ডে নহয় জানো ওয়ার্কিং ডে শিক্ষকসকলে শিক্ষকত কৰা নাই নেকি আজি তেখেত ধৰ্ণা কাৰ্যসূচীত যদি যোগদান কৰিবলৈ তেতিয়াহ'লে শিক্ষানুষ্ঠান এৰি আহিব লাগিব আপুনি বাৰু নিজে অনুভৱ কৰে নে সেইটো সঠিক হৈছে পিছে শিক্ষামন্ত্ৰী ডাঙৰীয়া আপুনি পাহৰিছে চাগে সংযোগী শিক্ষাকৰ্মী চাকৰিৰ ম্যাদ 2012 চনতেই উকলিছে পুনৰ শিক্ষকৰ পদত স্থায়ী নিযুক্তিৰ দাবীত এওঁলোকে প্ৰতিবাদ কৰি আছে কেইবা বছৰ ধৰি পিছে এইসকল শিক্ষাকৰ্মীকো লাগে টেট অবিহনে পুনৰ নিযুক্তি বিভিন্ন দাবী উত্থাপন কৰি দীঘলী পুখুৰী পাৰ উত্তাল কৰি তুলিলে শিক্ষাকৰ্মীসকলে যেহেতু প্ৰথম শ্ৰেণীৰ বাবে আমি লাগি আছো ক শ্ৰেণীৰ বাবে আৰু প্ৰি প্ৰাইমেৰীত আমাৰ কোনো ধৰণৰ টেটৰ প্ৰয়োজন নহয় সেয়ে আমি দাবী জনাইছো যেহেতু পশ্চিমবংগ চৰকাৰত কোনো টেটৰ বিনা টেটে আমাৰ ৭৫,০০০ শিক্ষাকৰ্মীক নিযুক্তি দিছে আৰু অসম চৰকাৰৰ যিসকল শিক্ষাকৰ্মী আছে তেওঁলোকক বিনা টেটৰ বিনা চৰ্তে আমি নিযুক্তি দিয়াৰ বাবে দাবী জনাইছো মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ প্ৰতিবাদী সমদল বাহিৰ কৰিলে এওঁলোকে কিন্তু প্ৰশাসনে বাধা দিলে তেওঁলোকক কিন্তু ইয়াতে ক্ষান্ত নহয় চৰকাৰক এইসকল শিক্ষাকৰ্মীৰ ভাবুকি ২৯ অক্টোবৰত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখতে সমূহীয়া আত্মজাহৰ ভাবুকি আৰু ৮ অক্টোবৰৰ দিনা আমি গুৱাহাটীস্থিত শিক্ষামন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিম আৰু ২৯ অক্টোবৰৰ দিনা ৰাজভৱনৰ সন্মুখত আমি সমূহীয়া আত্মজাহ কাৰ্যসূচী হাতত লৈছোঁ ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ